আজি এই যিখন গ্ৰন্থ উন্মোচন কৰা হ'ল, হিমাদ্ৰীয়ে মোক PDF এটা দিছিলে। মই তেওঁৰ পাতনিটো পঢ়িছোঁ আৰু তেওঁ পাতনিত যিখিনি কথা লিখিছে, তেওঁ এটা কথা বৰ সুন্দৰভাৱে উল্লেখ কৰিছে যে এই জীৱনৰ তেওঁৰ এই যি পৰিক্ৰমা, এই পৰিক্ৰমাৰ ওপৰত তেওঁ এইখিনি কথা লিখিছে। আৰু জীৱন পৰিক্ৰমা যেতিয়া আগবাঢ়ি যাব, তাৰ ফলত হয়তো জীৱনৰ পক্ষে প্ৰযোজ্য অন্যান্য আৰু বহু কথাই আহিব। এই গ্ৰন্থত তেওঁ জীৱনটো সুন্দৰকৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু এক বাৰ্ডছ আই ভিউ যাক কোৱা হয়, এটা বিহংগম দৃষ্টিত তেওঁ পৰ্যবেক্ষণ কৰিছে আৰু সেই পৰ্যবেক্ষণত বৰ্তমান সময়ত জীয়াই থকাৰ চেষ্টা। এইটো তেওঁৰ এটা আৰ্টিকল। বৰ্তমান সময়ত মানুহ জীৱন এক বেলেগ ধামখুমীয়াত চলি আছে। আমি এটা